আজি মোৰ 4খন মিটিং আছিলে। 4খনতে বৰষুণে আছিলে। বনৰগাঁও, চৰাইবিল, 13 চিৰাং আৰু আমাৰ এতিয়া থুৰিবাৰী, উলুবাৰী সকলো জায়গাতে বৰষুণ। কিন্তু বৰষুণৰ মাজতো মিটিঙত চবেই আহিছে। ৰাইজে বিজেপিক এবাৰ ভোট দিব। আপোনালোকে মাত্ৰ কেইদিনমান ৰখক। BTCৰ ইলেকশ্যনৰ পিছতে SITৰ প্ৰতিবেদন আমি প্ৰকাশ কৰিম আৰু ৰাইজে সকলো কথা নিজে বুজি পাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দৰে মোৰ যিমান ষ্ট্ৰেংথ আছে তাতকৈ প্ৰধানমন্ত্ৰীৰ দুগুণ ষ্ট্ৰেংথ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৭৫ বছৰত তেওঁ এটা নতুন ইনিংছ আৰম্ভহে কৰিছে। আমিতো বিচাৰোঁ 2047 চনত যেতিয়ালৈকে ভাৰত এখন অমৃত ভাৰতলৈ ৰূপান্তৰ নহয়, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ নেতৃত্ব দিব লাগে। এইটো আজি যেনেকৈ দেখি আছে, এগৰাকী ACS অফিচাৰৰ ঘৰত ৰেইড হৈছে, 1 কোটি টকা উদ্ধাৰ হৈছে। গতিকে এনেকুৱা দাৱাই মোৰ হাতত আছে, দাৱাই পৰি থাকিব। এই VCDCৰ ব্যৱস্থাটো ইলেক্টেড হ'ব লাগিব আৰু যি ধৰণে VCDCত এপইণ্টমেণ্ট হয় এই ব্যৱস্থাটো সলনি কৰিব লাগিব। যি জাতি উপজাতি যি গাঁৱত আছে সেই ধৰণে আমি VCDCবোৰ বনাব লাগিব। দেৱব্ৰত শইকীয়াই BTC বুজি নাপায়। ইয়াতে মই যদি প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰীৰ লগত যোৱা কেইবছৰমান নাথাকিলোহেঁতেন, বড়োলেণ্ডত শান্তি আহিলেহেঁতেন নেকি? কংগ্ৰেছেতো জ্বলাই থৈ গৈছিলে। জ্বলোৱা জুইকুৰা কোনে নুমুৱালে? তেওঁলোকৰ কাৰণে টকাৰ ভাগ, অমুকৰ ভাগ, এই শব্দবিলাকেই ঠিক আছে। কিন্তু আমি এইবিলাক শব্দ ব্যৱহাৰ নকৰোঁ। BTCত বিজেপিয়ে শান্তি আনিলে, বিজেপিয়ে BTCত এতিয়া উন্নতি আৰু বিকাশো আনিব। আজি মোৰ 4খন মিটিং আছিলে। 4খনতে বৰষুণে আছিলে। বনৰগাঁও, চৰাইবিল, 13 চিৰাং আৰু আমাৰ এতিয়া থুৰিবাৰী, উলুবাৰী সকলো জায়গাতে বৰষুণ। কিন্তু বৰষুণৰ মাজতো মিটিঙত চবেই আহিছে। ৰাইজে বিজেপিক এবাৰ ভোট দিব। আপোনালোকে মাত্ৰ কেইদিনমান ৰখক। BTCৰ ইলেকশ্যনৰ পিছতে SITৰ প্ৰতিবেদন আমি প্ৰকাশ কৰিম আৰু ৰাইজে সকলো কথা নিজে বুজি পাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দৰে মোৰ যিমান ষ্ট্ৰেংথ আছে তাতকৈ প্ৰধানমন্ত্ৰীৰ দুগুণ ষ্ট্ৰেংথ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৭৫ বছৰত তেওঁ এটা নতুন ইনিংছ আৰম্ভহে কৰিছে। আমিতো বিচাৰোঁ 2047 চনত যেতিয়ালৈকে ভাৰত এখন অমৃত ভাৰতলৈ ৰূপান্তৰ নহয়, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ নেতৃত্ব দিব লাগে। এইটো আজি যেনেকৈ দেখি আছে, এগৰাকী ACS অফিচাৰৰ ঘৰত ৰেইড হৈছে, 1 কোটি টকা উদ্ধাৰ হৈছে। গতিকে এনেকুৱা দাৱাই মোৰ হাতত আছে, দাৱাই পৰি থাকিব। এই VCDCৰ ব্যৱস্থাটো ইলেক্টেড হ'ব লাগিব আৰু যি ধৰণে VCDCত এপইণ্টমেণ্ট হয় এই ব্যৱস্থাটো সলনি কৰিব লাগিব। যি জাতি উপজাতি যি গাঁৱত আছে সেই ধৰণে আমি VCDCবোৰ বনাব লাগিব। দেৱব্ৰত শইকীয়াই BTC বুজি নাপায়। ইয়াতে মই যদি প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰীৰ লগত যোৱা কেইবছৰমান নাথাকিলোহেঁতেন, বড়োলেণ্ডত শান্তি আহিলেহেঁতেন নেকি? কংগ্ৰেছেতো জ্বলাই থৈ গৈছিলে। জ্বলোৱা জুইকুৰা কোনে নুমুৱালে? তেওঁলোকৰ কাৰণে টকাৰ ভাগ, অমুকৰ ভাগ, এই শব্দবিলাকেই ঠিক আছে। কিন্তু আমি এইবিলাক শব্দ ব্যৱহাৰ নকৰোঁ। BTCত বিজেপিয়ে শান্তি আনিলে, বিজেপিয়ে BTCত এতিয়া উন্নতি আৰু বিকাশো আনিব।